স্ক্ৰীনত দিয়া এই প্ৰব্লেমটো বহুতৰে হৈ আছে আৰু এই ভিডিঅ'টো কণ্টেণ্ট মনিটাইজেশ্যনছ পোৱা সকলৰ বাবে আৰু লগতে যিসকলে পোৱা নাই তেওঁলোকৰ বাবেও খুব ইম্পৰ্টেণ্ট হয়। যেতিয়া আমি কণ্টেণ্ট মনিটাইজেশ্যনছ পাওঁ, যেতিয়া আমি পে'মেণ্টটো ছেট আপ কৰোঁ, সেইটো সময়ত আমাৰ বেংক ডিটেইলছটো যেতিয়া আমি পুট কৰোঁ, তেতিয়া কেতিয়াবা আমাৰ ইনভেলিড বেংক একাউণ্ট বা ছামথিং ৱেণ্ট ৰং তেনেকুৱাকৈ কিবা কিবি আহে। সেইটো সময়ত আপোনালোকে কি কৰিব? মোৰ যেতিয়া এই প্ৰব্লেমটো হৈছিল, মই বহুতো ইউটিউব চাৰ্চ কৰিছিলোঁ, বহুতৰ লগত কথা পাতিছিলোঁ, বহুতে মোক বিভিন্ন ধৰণে সঁহাৰি জনাইছিল, কিন্তু কোনো এটাই মোৰ লগত নাখাটিল। তো বহুতৰে সেইকেইটা প্ৰচিডিউৰ ফ'ল' কৰিয়ে হৈ যায়, কিন্তু মোৰ ক্ষেত্ৰত হোৱা নাছিল। এনেকুৱা হয়তো আপোনালোকতো হ'ব পাৰে। তেতিয়া আপোনালোকে কি কৰিব? ফাৰ্ষ্ট কথা হ'ল আপোনালোকে পেনিক কৰিব নালাগে, আৰু ছেকেণ্ড কথা হ'ল যিটো মই বহুত পেনিক কৰিছিলোঁ, যিহেতুকে সকলোৰে হৈ যায়, মই যাকে সুধিলেও যিখিনি মোক চলিউশ্যন দিয়ে তাৰ পৰা মোৰ একো নহয়গৈ আৰু। তো ছেকেণ্ড ষ্টেপটো হৈছে এটা চিম্পল ষ্টেপ আপুনি কৰিব লাগিব। আপুনি ফেচবুকত এটা ৰিপৰ্ট পঠিয়াব লাগিব। সেই ৰিপৰ্টটো আপোনাৰ প্ৰব্লেমটো লৈ পিনে যে আপোনাৰ এনেকুৱা দেখুৱাইছে। তো মই তেনেকৈ ৰিপৰ্ট এটা পঠাইছিলোঁ, আৰু সেই ৰিপৰ্টটো পঠোৱাৰ 2 দিন বা 3 দিনৰ ভিতৰতে, মোৰ 2 দিন ভিতৰতে আহিছিল বাৰু। এটা মই দেখুৱাইছোঁ স্ক্ৰীনত কেনেদৰে আহে ন'টিফিকেশ্যনটো। তেনেকুৱা আপোনাৰ ডেছবৰ্ডত আহিব, আৰু যেনেদৰে আপোনালোকৰ গাইডলাইনবিলাক দি দিব, যেনেদৰে কৰিবলৈ কয় তেনেদৰে কৰিলে হৈ যাব। ইয়াতে মোক পে' আউটটো মোক প্ৰথমৰ পৰা কৰিবলৈ কৈছিল, যিটো মই আগতেও কেইবাবাৰো কৰিছিলোঁ, কিন্তু তেতিয়া মোৰ হোৱা নাছিল। আৰু যেতিয়া মোক ফেচবুকে নিজে আকৌ কৰা বুলি ক'লে, মই যেতিয়া কৰিছোঁ তেতিয়া অট'মেটিকেলি খুব ধুনীয়াকৈ অকণমান সময়ৰ ভিতৰতে আৰামছে হৈ গৈছে, একেবাৰতে হৈ গৈছে। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনালোকৰ যোনটো $25 যোনটো বেংক ট্ৰান্সফাৰ, সেইটো যদি নহয় তেতিয়াহ'লে আপোনালোকে $100টোত কৰি ল'ব। সেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰি ল'ব, কোনো প্ৰব্লেম নাই। মুঠতে আপোনালোকৰ পে'মেণ্ট ছেটআপটো হ'লেইতো হ'ল সেয়া। আৰু তাৰপাছত আহে আপোনালোকৰ টেক্স ইনফো দিবলৈ, যিটো কোনো প্ৰব্লেম নাই। সেইটো আপোনালোকে ইউটিউবত এভেইলেবল ভিডিঅ' পাব, সেইবিলাক চালেই আপোনালোকৰ হৈ যাব, তাত কোনো প্ৰব্লেম নাই সেইখিনি কৰিবলৈ কাৰণে। তো এই বস্তুখিনিয়ে মোক খুব আমনি দিছিল, আৰু মই প্ৰব্লেম ফেচ কৰিছিলোঁ। মই ভাবিলোঁ এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, নতুন যিসকলে পাব বা পালে তেওঁলোকৰ সহায় হ'ব। ধন্যবাদ।